ঘৰ বনাওঁতে চাগে আমি দুইটা বুঢ়া বুঢ়ী হৈ যাম, কিন্তু আমাৰ ঘৰখন সম্পূৰ্ণ নহ'বগৈ। আজিৰ পৰা 6টা বছৰ আগৰ পৰাই ঘৰখনৰ আৰম্ভণি কৰিছিলোঁ বন্ধনৰ পৰা 90,000 টকা লৈ। সম্পূৰ্ণ এটা বছৰ মানুহজনে কেৰেলাত থাকি প্ৰত্যেক মাহে 8,000কৈ ঋণ পৰিশোধ কৰি আছিলোঁ। তাৰ পৰা আকৌ আমাৰ 7,000 টকা বাচি গৈছিলে, আৰু তেতিয়াই আছিলে কা আন্দোলন। প্ৰত্যেকে ক'লে যে পইচা নিদিবি, এতিয়া পইচা দিব নহ'ব বুলি কোৱাত তেনেকৈ থাকোঁতে আমাৰ 11,000 টকা হৈছিলে। তাৰপাছত আহিলে লকডাউনত আমাৰ 30,000 টকা অকলেই আছিলে। মানুহজন কেৰেলাৰ পৰা এবছৰ আহিছিলে, আৰু সেই 30,000 টকাটোৱে আমি 2টা বছৰ খালোঁ বুলিয়ে ক'ব পাৰি, কিয়নো ঘৰত খেতি বাতিও আছিলে, তথা তেতিয়া শাক পাচলি বিক্ৰী কৰিছিলোঁ, আৰু 30,000 টকাই আমি 2টা বছৰ আৰামত চলিলোঁ। তাৰ বছৰৰ পৰা আৰু ঘৰৰ কাম লাহে লাহে কৰা নাছিলোঁ। লকডাউন শেষ হওঁ অৱস্থাত 25,000 টকাৰ ছাগলী বিক্ৰী কৰি খিৰিকীৰ ভীমটোলৈকে ইটাখিনি খাপি ৰাখিছিলোঁ। তাৰ পৰা বহুদিন ৰ'লোঁ, আৰু একেবাৰে আমাৰ ছাগলী যেতিয়া 9টা মৰি গৈছিলে, তেতিয়া আমাৰ আকৌ 35,000 টকা ছাগলী বিক্ৰী কৰি মাজৰ ভীমটোৰ কাৰণে আৰু ওপৰৰ ইটাখিনিৰ কাৰণে মানে বয় বস্তুখিনি কিনি আনিলোঁ। তাৰে আকৌ 11,000 টকা ধাৰ লগালোঁ, আৰু তেনেকৈ কৰোঁতে আজি চাওকচোন 6টা বছৰৰ পাছত আমাৰ ঘৰখন সম্পূৰ্ণ হৈ এতিয়ালৈকে উঠাই নাই। হ'লেও কিন্তু ঈশ্বৰৰ কৃপাত, আপোনালোকৰ আশীৰ্বাদত ঘৰটো যে সোমাই ল'ব পাৰিলোঁ, আজি বিয়া পতা 11 বছৰৰ ভিতৰত যে ইমানখিনিও কৰি ল'ব পাৰিলোঁ, সেয়াই ঈশ্বৰক ধন্যবাদ। কাৰণ সুস্থ শৰীৰটো হৈ থকাৰ বাবেহে এইখিনি আমি দুয়োটাই কৰিবলৈ পাৰিলোঁ। আৰু ঘৰখন যিহেতু ভিতৰখিনি ফিনিচিং মৰা হ'ল, বাহিৰৰখিনি এনেকৈ আছিলে। বিহু আহিছে, বিহু আহিলে বুলি ক'লে যিদৰে আমি নতুন কাপোৰ লওঁ, ঠিক তেনেকৈ ঘৰখন সজাই পৰাই ভাল লাগে। গাড়ীখনৰ কাষতে থৈ দিছিলোঁ চিমেণ্টবিলাক, মানুহজনে অকলেও আনিব নোৱাৰে, আৰু আজি দুইজনে কৰিছে কাৰণে বহুখিনি আগো বাঢ়িছে। পৰহিলে মই যাম তালাপলৈ, বৃহস্পতিবাৰে আছে ওচৰত দহা এখন, আৰু সেইকাৰণে 2টা দিন বন্ধ হ'ব। আজি আকৌ মামা আৰু মানুহজনে কৈছে যে দুয়োটাই যিমান পাৰোঁ লাগো, সেই হেতুকে ময়ো সহায় কৰি দিছোঁ। অকণমান ময়ো যদি হাতখন আগবঢ়াই দিওঁ, তেনেহ'লে বহুখিনি কাম আগবাঢ়ি যায়, নহয়নে? আৰু এটা কথা আপোনালোকক ক'বলৈ পাহৰিলোঁ, 11,000 টকা ধাৰ আছিলে, তাৰে সেই 11,000টো যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুত মহিলাক পইচাখিনি ঘূৰাই দিছিলে, যাৰ কম আছে। ঠিক তেতিয়াই মোৰো নটিফিকেশ্যন আহিছিলে, মোৰো কাগজ পত্ৰ আহিছিলে যে মোৰো সেই 11,000 টকাটো তেওঁলোকে ঘূৰাই দিছে বুলি। আৰু এতিয়া আৰু মোৰ ধাৰ লোন বুলি ক'বলৈ তেনেকুৱা একো নাই, মাথো এতিয়া গাড়ীখন আছে, গাড়ীখনৰ যিহেতু ইনষ্টলমেণ্ট মাৰি থাকিব লাগিব, সেইটোৱে আৰু ধাৰ। আৰু ঘৰখনৰ কথা মনত পৰিলে সঁচাকৈয়ে নিজকে বহুত গৌৰৱ অনুভৱ কৰোঁ। কাৰণ প্ৰত্যেকজনী ছোৱালীয়ে, গাঁৱত থকা ছোৱালী বোৱাৰীয়ে এনেকৈ চেষ্টা কৰিলে কেতিয়াবা গৰু ছাগলী পুহিও ঘৰখনৰ বহুখিনি কাম আগবঢ়াব পাৰে। তাৰ পাছত খেতি বাতিও কৰিলোঁ, সৰিয়হ বিক্ৰী কৰি যিহেতু আমাৰ টিংখিনি আনিলোঁ, লগতে সৰিয়হ বিক্ৰী কৰা পইচা নোপোৱাৰ আগতে দদাই দিলে ধাৰলৈ, আৰু সৰিয়হ বিক্ৰী কৰি দদাক ধাৰখিনি মাৰিলোঁ। টাইলছখিনি বাৰু ফেচবুকৰ অলপমান পইচা গোটাই টাইলছখিনি লগালোঁ, আৰু এনেকৈ এপদ দুপদকৈ ঘৰখনৰ বয় বস্তুবোৰ লৈ আছোঁ। কিন্তু প্ৰত্যেকটো পইচাই যে, ঘৰখনৰ প্ৰত্যেকটো কামেই যে ফেচবুকৰ পৰা কৰিছোঁ, সেইটো কিন্তু ঈশ্বৰে মোক পাপ দিব। হয়তো বহুতে ভাবিব পাৰে মই ফেচবুকৰ পৰাই গোটেইখিনি কাম কৰিছোঁ বুলি, কিন্তু সেইটো অকণমানো সত্য নহয়।